কৈ দি পালি কি জানানে তই মই যে এনেকে বহি কথা পাতি থাকো এই তোৰে মোৰে যে কিবা ভিতৰুৱা এটা সম্পৰ্ক আছে হয়নে নহয় এই মানুহে যদি শুনি কিবা বুবু বাবা কৰে তেতিয়াহ'লে ঠকহে মানুহৰ কথা মানুহেতো ক'বই তাতে আপুনি মোক কি ভাল নাপাব নেকি নিশ্চয় পাওঁ এই তামোল হ'লে ফালি দিলোহেঁতেন তোক কিমান ভাল পাওঁ কঁঠাল হ'লেও ফালি দিলোহেঁতেন গম পাইছনে নাই মই তোক একেবাৰে মোৰ নিজতকেও ভাল পাওঁ পিছে এটা কথা নহয় তোৰ আগৰ হাজবেণ্ডজন যে ঢুকাল সেই 5 লাখ টকা যে তই ইঞ্চুৰেঞ্চত পালি সেই 5 লাখ টকা তই মোক দিবি আৰু মোৰ মানুহজনী ইয়াতে থাকিব তয়ে মই গৈ বাহিৰত থাকিম বুজিছনে নাই বাহিৰত থাকি যিকেইটা পইচা খৰচ হয় হ'ব যিকেইটা পইচা থাকিব সেইকেইটা মই বেপাৰ বাণিজ্য কৰিম নে কি ক আপুনি চিন্তাই নকৰিব আপুনি যদি মোক বিয়া পাতে নহয় 5 লাখ টকা মই আপোনাকে দিম ঠিকে আছে তেতিয়াহ'লে আপুনি মোক বিয়া পাতিব নাপাতে এই পাতিম কিয় নাপাতিম তোক মই মানে সঁচাকে একেবাৰে তোৰে শপত একে তিনি হয় আপুনি এখন চিন্তা নকৰিব 5 লাখ টকা মই আপোনাকে দিম আপুনি যি কৰে কৰিব হয় নেকি ঠিক আছে তে কথাই নাই শুনকচোন আপুনি কি চুৰিয়া গেঞ্জি এভাৰ পিন্ধি থাকে লং পেণ্ট চাৰ্ট পিন্ধিব নোৱাৰে আৰু এই চশমাখন নিপিন্ধিবচোন হ'ব তই কৈছ যেতিয়া আৰু কোনো কথা নাই তই আৰু মই একে হয় নে নহয় ঠিক আছে আপুনি নহ'লে বহাগতে কামটো কৰি দিব বহাগত পহিলা সপ্তাহতে হে আমি দুটা মন্দিৰতে গৈ পেলাই বিয়াখন পাতি মন্দিৰতে এই হলেশ্বৰ মন্দিৰলৈ গুচি যাম তেজপুৰলৈ তই সেইফালে যাবি মই এইফালে যাম গোটেই দুইটা তাতে লগ হৈ পেলাই কাম ফেক কৰিম নে কি ক তেতিয়াহ'লে এতিয়া যোৱা যি কৰা যাওক নেকি ঠিক আছে আপুনি হেৰি শুনক আকৌ মোক কাপোৰ কানিও লাগিব নহয় আপুনি কি যোগাৰ কৰিব কাপোৰ কানি আগতীয়াকৈ কিবা এটা পইচা মোক দি থবি আকৌ আপোনাৰ খালি পইচাৰ কথা চিন্তাই নকৰিব আপুনি যিমান পইচা লাগে মই দিম তই মানে এসপ্তাহ মান আগতে দিবি আৰু এদিন দুইটাই গৈ নগাঁৱলৈ গৈ ভাল ভাল কাপোৰ তোক কি লাগে একেবাৰে ওপৰৰ পৰা তললৈকে যি লাগে মই সকলো ব্যৱস্থা কৰি তই লগত থাকিবি খালি নে কি আপুনি মোৰ লগত যাব নিশ্চয় যাম তই একেবাৰে কোনো চিন্তাই নকৰি পিছে এটা কথা নহয় সন্ধিয়া হৈ এই বাটে দি এতিয়া ফুৰিবলৈ চাকিবলৈ মানুহ আহিব মই মুঠলৈ যাওঁ পিছত আকৌ লগ হ'ম কাইলৈ পৰহিলৈ নে কি ক নেকি যা তোকেই যাবলৈ মোৰ মনে যোৱা নাই তথাপি কি কৰিবি আৰু যাবতো লাগিবই আহিম এইখিনিতে কিন্তু সময়টো পাৰিলে পইচা কেইটামান হাতত লৈ আহিবিচোন আনিবি 10,000 মান টকা এটা হ'ব যা বাই বাই একেবাৰে বৰ একে মিলাই আহিছে কি হ'ল এই মানুহৰ মুখে মুখে এইবিলাক বুবু বাবা কি শুনিবলৈ পাইছো হেৰা শুনাচোন টকাটো 5 লাখ টকা হেৰা মই তাইৰ লগত অভিনয়হে কৰিছো সেই 5 লাখ টকা যদি আনিব পাৰো তোমাৰে মোৰে দেচোন সেই পইচা কেইটা কিবা এটা কৰি ইটো সিটো কৰি চলিব পাৰিম তুমি তাকে উল্টাকে বুজিছা কথা ক'বলৈ আহিছে আপুনি টকাৰ লোভত পৰি আপুনি এইবিলাক কৰিবলৈ ওলাইছে মই হেন মানুহজনী থাকোতে আপুনি এইবিলাক কাম কৰিবলৈ ওলাইছে এই মানুহে কি কয় বাৰু কওকচোন আপোনাক বাপৰে এই মানুহটোতো কম নহয় মানুহটো এই কাণ্ড কৰিবলৈ ওলাইছে ঘৰত মই হেন মানুহজনী থাকোতে এইবিলাক ৰাস্তাই ঘাটে লেলিমাই কৰি ফুৰিছে লাহে লাহে কোৱা তুমি যি তেতুৰ আউচি মেলিছা মই গোটেই খেলে জানিব এতিয়া মই অভিনয়হে কৰিছো কথাটো অভিনয় কৰিছে এই মানুহৰ মুখে মুখে আৰু বুবু বাবা শুনি মানুহে জানিবলৈ বাকী আছে মোৰ মাতটো শুনিলেহে মানুহে গম পাব এনেও গম পাইছে যিহে ৰাস্তাই ঘাটে লিলিমাই কৰি ফুৰিছে হেৰা তুমি যি 440 মাৰিছা নহয় ভল্টেজ মানুহ আহি এতিয়া ঘৰ পাবহি মানুহ পাওগি আপোনাৰ এই স্বভাৱটোৰ কথা সবে গম পাওক তুমি মোৰ নাক কাণ কাটিবা দেখিছো মই ভালৰ কাৰণে কৈছো তোমাৰ ভালৰ কাৰণে ঘৰখনৰ ভালৰ কাৰণে মই সেইটোৱে চিন্তা কৰিছো তুমি হিতে বিপৰীত দেখোন তুমি ভালৰ কাৰণে কৈছে ভালৰ কাৰণে মানুহে এইবিলাক কাণ্ড কৰে এই ঘৰত এজনী থাকোতে আৰু এজনী অনাৰ ব্যৱস্থা কৰে ভালৰ কাৰণে কৃষ্ণ শ্ৰীমিছ তুমি সেইটো নেভাবিবা মই পইচা কেইটাৰ কাৰণেহে কৰিছো আপোনাক সুখে আহিব পইচা কেইটা লোৱাৰ পিছত তাইক খেদি দিলে সুখে আহিব আপোনাক তুমি যে কি উল্টা ভাবিছা মই বোলে তোমাকেই থাকিব পাৰো কোৱাচোন সেইকাৰণে দিলিমাই কৰি আছে মোক এৰি থাকিব নোৱাৰা কাৰণে মতা মানুহৰ একদম চিন নাই গম পাইছে মই এতিয়া ৰোহিত ককাইদেউকে গোটেই কথাখিনি কম হৈছে তুমি নকবা এইবিলাক এই তিলটোকে তাল নকৰিবাকে গৈ
তুমি দেখিছো এতিয়া মোৰ মান সন্মান সকলো শেষ কৰিবা হেৰা তোমাক মই হাত জোৰ কৰিছো তুমি এইবিলাক কথা গাই নুফুৰিবা যি হ'ল হ'ল আৰু মই ভালৰ কাৰণে কৰিছিলো নহ'ব মই ৰোহিত ককাইদেউ গোটেই কথাখিনি ক'ব লাগিব আপোনাৰ আপুনি যে এনেকুৱা কাণ্ড কৰি আছে কিয়ক আপোনাক পালিটো হেৰা মোৰে শপত তুমি মোৰ কথাটো ৰাখাচোন নাৰাখো মই যাম এতিয়া গ'লোৱে মই নালাগে আপুনি থাকক হেৰা শুনাচোন এতিয়াহে হ'ল বাট এতিয়াহে লটকনৰ মৰণ হে হৰি ককাইদেউ আইমণি কোৱাচোন কোৱা কি হ'ল এই ডাঙৰ কথা হ'ল কি হ'ল আপুনি ভায়েকৰ কথা গম নাপায় নাপাওঁ ভায়েকে যি কাণ্ড কৰি আছে নহয় কি কৰিছে কি পইচা লোভত পৰি আকৌ এজনী আনিবলৈ ওলাইছে বনা কি কথা কোৱা হে মোৰ একে শান্তি নাইকিয়া হৈছে এতিয়া ই কি কাম কৰিবলৈ ওলাইছে তেখেতে দোকানখন দিয়ে ময়ো গৈ সহায় কৰো দোকানতে বহি এতিয়া সেইবিলাকলৈ একো কাম নাই সেই যে আমাৰ গাঁৱৰ দীপালী এই দীপালী গিৰিয়েকটো কোৱা নাই গম পাইছো গিৰিয়েক নাইকিয়া দীপালী আচ্ছা আচ্ছা তাই বোলে ইঞ্চুৰেঞ্চত 5 লাখ টকা পাব পালে নে কি জানো সেই টকাকেইটাৰ লোভত আকৌ তাইক বিয়া পাতিবলৈ ওলাইছে ই মোৰ ভাই হৈ পেলাই ই এনেকুৱা কাম কৰিবলৈ ওলাইছে আৰু কি কৈছে জানে মোক বোলে এয়া গাঁৱৰ ঘৰতে থৈ তাইক লৈ বোলে নগাঁৱত একে ভাড়া ঘৰত থাকিবগৈ এইটো কথা হ'ব পাৰে নেকি এইটো কেতিয়াও হ'ব নোৱাৰে মই নিদিওঁ কেতিয়াও হ'বলৈ এইটো তাইক যদি বিয়া পাতে মোৰ অৱস্থাটো কি হ'ব বাৰু কওকচোন তুমি চিন্তাই নকৰিবা তুমি অকণো চিন্তা নকৰিবা মই থাকোঁতে অকণো চিন্তা নকৰিবা ভায়া ব'লাচোন ব'লা ইয়াক মই এনেকে বাৰু দুখন সংসাৰ চলাব পাৰিবনে বাৰু নহয় নহয় কেতিয়াও হ'ব নোৱাৰে ইয়াৰ এতিয়া কি এই বুঢ়া বয়সত প্ৰকতি লৈছে ন তেনেকুৱাই হৈছে নাই কথাই নুশুনে মই আপোনাৰ ওচৰত আহো বুলি কওঁতে গোটেইটো একে জাঙুৰ খাই আহিছে আপোনাক ক'বলৈকো নিদিয়ে হয় নেকি তেতিয়াহ'লে গম পোৱাই দিম মই ব'লাচোন ব'লা বাপ ৰে বাপ চা এতিয়া সি তেতিয়া বুঢ়া বয়সত সি নাম কীৰ্তন কৰিব লাগে তেতিয়া বুঢ়া বয়সত নাম কীৰ্তন কৰিব লাগে এতিয়া আকৌ এজনী বোৱাৰী মানে লোভত পৰিছে ন টকা লোভত পৰি পেলাই এতিয়া আকৌ সেইজনী আনিব আমাৰ পিছত জানো সেইজনী আকৌ পঠিয়াই দিব পাৰিব জানো কবনা ই মানে সেই প্ৰেমত পৰিছে নে টকা লোভত পৰিছে ক'ব পৰা নাই আপুনি কওকগে বলকচোন মোৰ একেবাৰে চিন্তাত একেবাৰে টোপনি নহা হৈছে কবনা কথাটো ডাঙৰ কথা হ'ল ডাঙৰ কথা নিজে একেবাৰে ফূৰ্তিত থাকিবই পৰা নাই ব'লাচোন ব'লা বলকচোন তুমি আগবাঢ়া ব'লা ইচি ডাঙৰ কথা হ'ল ককাইদেউ আহিলে বোলে সয়া হয়তো হয়তো ৰোহিত ককাইদেউ আহিছে কি কৰা যায় হে প্ৰভু তুমি মোক বচাবা নহ'লে মোক আজি কুকুৰে কাঁইট নাইকিয়া কৰিব নাই পলাম বোৱাৰীয়ে কোৱা কথাখিনি সত্য নে অসত্য মোক ভালদৰে ক তই মানে তেনেকুৱা ঠিক নহয় তেনেকুৱা ঠিক নহয় কি কথা ক'বলৈ আহিছ ভালকে স্পষ্টতে ক সেই বোৱাৰীজনী গিৰিয়েক নাইকিয়া বোৱাৰীজনী বুজিছনে তোৰ লাজ লগা নাই লাজ লগা নাই তোতকৈ কিমান বয়সত সৰু বোৱাৰী হ'ব পাৰে বোৱাৰীজনী তোতকৈ কিমান বয়সত সৰু এইবাৰ মানুহে শুনিলে কি ক'ব ঐ দেখ ভাই তোক মই বহুত মৰম কৰো সৰুৰে পৰা মই তোক কিমান মৰমত ৰাখিলো এতিয়া এই বুঢ়া বয়সত আহি তই এইবোৰ তই দাগ নলগাবি বুজিছ দুই নাৱত দুই ভৰি নিদিবি তোক মই কি বুলি ক'ম কচোন তোক নুমতাই বুলি ক'ম নে 5 লাখ টকাৰ লোভত পৰিছ বুলি ক'ম কোনটো ক'ম কথাবিলাক অলপ চিন্তা কৰিবি এতিয়া তোৰ পুথি পাজি পঢ়িবৰ সময় মোৰ দৰে পুথি পাজি পঢ়িবৰ সময় তই এতিয়া তাকে নকৰি সেই বোৱাৰীজনীৰ প্ৰেমত পৰিছ লাজ লগা নাই তোৰ লাজ লগা নাই এই বোৱাৰীজনী খুদ থাকোঁতে তই আকৌ সেইজনী প্ৰেমত 5 লাখ টকাৰ প্ৰেমত পৰিছ তোৰ লাজ লগা নাই দেখিবি ভাই এটা কথা কৈ থলো তোক মই এটা কথা কৈ থলো যদি এনেকুৱা আকৌ মই শুনিলো তেতিয়াহ'লে কিন্তু তোৰ লগত মোৰ আৰু ভাই ককাই কোনো সম্পৰ্ক নাথাকিব মই তোক শেষবাৰৰ কাৰণে কৈ থৈ গলো বোৱাৰী থাকিবা তোমালোক ককাইদেউ ককাইদেউ ঠিক কথাখিনিয়ে ক'লে গম পাইছানে আচলতে মই টকাত পৰি একেবাৰে অন্ধ হৈ গৈছিলোঁ আচলতে মই ভবাই নাছিলোঁ যে পিছৰ পৰিস্থিতি কি হ'ব
আৰু তোমাৰ কথাও মই ভবা নাছিলোঁ। মই ভাবিছোঁ টকাকেইটা আনি আমি সুখ শান্তিৰে চলিব পাৰিম, কিন্তু কথাবিলাক যে উল্টা মোৰ সেইটো সাধাৰণ জ্ঞান মোৰ সেইটো বুজিলে নাহিলে, বুজিছানে? গতিকে তুমি বেয়া নাপাবা, মই তোমাক হাত জোৰ কৰিছোঁ, বুজিছানে? তুমি অকণো বেয়া নাপাবা। মই এটা হাতেৰে দুটা মাছ ধৰা একেবাৰে ভুল কথা, এয়া ভুল আৰু মই কেতিয়াও নকৰোঁ দেই। এমনি বুজি পালে বুজি পালোঁ। হ'ব দিয়ক।